নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। এইবিলাক হৈছে ঘুংৰু জাত, যিটো লোকেল ঘুংৰু। তো ইয়াৰ মানে লোকেলৰ মাজতো মানে বহুত ভাগ আছে। কিছুমান গাহৰি ডাঙৰ হ'ব নিবিচাৰে, কিছুমান সোনকালে ডাঙৰ হয়। তো ইয়াত যিবিলাক আছে ইয়াৰ মানে সোনকালে ওজন বৃদ্ধি হয় ইয়াৰ, আৰু পোৱালি বহুত বেছিকৈ দিয়ে। এইজনীয়ে দিছে 17টা পোৱালি, এইজনীয়ে 17টা পোৱালি দিছে, আৰু এইজনী প্ৰথম 7টা পোৱালি দিছে। চব ইয়াৰ পৰা 5টা বুকিং হৈছে আৰু 2টা বাকী আছে মেল। তো একেলগে 5জনীয়ে পোৱালি দিছে, ইয়াত আছে, আৰু এইফালেও 2টা ৰুমত আছে। যদি কাৰোবাক পোৱালি লাগে ঘৰত পোহাৰ কাৰণে, আগতীয়াকৈ যোগাযোগ কৰি ৰাখিব পাৰে, বুকিং কৰি ৰাখিব পাৰে। মোৰ ঘৰটো হৈছে কামৰূপ জিলা বকো মালিবাৰী সত্ৰ। কামৰূপ জিলা বকৰ পৰা 40 কিলোমিটাৰ হয়, আৰু গোৱালপাৰা জিলা ধূপধাৰৰ পৰা 12 কিলোমিটাৰ। কোনো ধৰণৰ ডেলিভাৰী নহয়, মোৰ ঘৰৰ পৰাহে ল'ব লাগিব। ইয়াৰ আগৰখিনিও কমপ্লিট মানে বেপাৰীক দিয়াই নাই, কমপ্লিট মানে এই ঘৰত পুহিবৰ কাৰণে 5টা, কোনোবাই 10টা এনেকৈ লৈ মানে কমপ্লিট কৰিছে। আগৰখিনি আছিল হেমশ্বেয়াৰ ক্ৰছ F1 আছিল, আৰু এইবাৰ কমপ্লিট ঘুংৰু মানে ভাল জাত হয়। এইবিলাক চাব পাৰে, মাছটো বহুত ডাঙৰ, আৰু এটা বহুত ডাঙৰ হৈছে, 2 কুইণ্টেলমান হৈছে। এইটো কোণাত আছে, কঁঠালগুৰিৰ পিছত। এইটো চেল কৰি দিম এইবাৰ, অলপ পুৰণা হৈ গৈছে। আৰু পোৱালিও বহুত বেছিকৈ দিয়ে, এই মানে 2বাৰ 3বাৰৰ পিছৰ পৰা মানে বহুত বেছিকৈ পোৱালি দিয়ে। এইটো চাওক, দানা পানীও খৰচা কম। দানা পানী বৰ্তমান পোৱালি দিছে কাৰণে দানা পানী অলপ বেছিকৈ দি আছোঁ, নহ'লে আমি 700 গ্ৰামকৈ দানা দিওঁ 2 টাইমত, 1.5 কেজি মান যায়। তাতকৈ বেছি আমি নিদিওঁ, একদম নিয়মৰ মাপি জুখি দানা দিওঁ, 2 টাইমত 1.5 কেজি। পোৱালিখিনি চাওক, বহুত ধুনীয়া গ্ৰথ হৈছে। ইয়াৰ পৰা 5টা বুকিং হৈছে, 2টা বাকী আছে। আৰু ইয়াতো আছে সৰু হৈ আছে পোৱালিখিনি, আৰু ইয়াতো আছে। ইয়াত 2জনী ৰখা আছে একেলগত। এইবিলাক চব পোৱালি, এইবিলাক পোৱালি চব বহুত সোনকালে ডাঙৰ হয়। এইবিলাক যদি কাৰোবাক লাগে যোগাযোগ কৰি ৰাখিব পাৰে। মোৰ ঘৰটো কামৰূপ জিলা বকো মালিবাৰী সত্ৰ। কামৰূপ জিলা বকৰ পৰা 40 কিলোমিটাৰ, গোৱালপাৰা জিলা ধূপধাৰৰ পৰা 15 কিলোমিটাৰ। তো কণ্টেক্ট নাম্বাৰ দিয়া থাকিব, যোগাযোগ কৰিব। আৰু যদি কাৰোবাক পাৰ চৰাই লাগে, এইবিলাক হৈছে ইণ্ডিয়ান ফেণ্টেল পিজন, বহুত ধুনীয়া পাৰ চৰাই হয়। এই পাৰ চৰাই যদি কাৰোবাক লাগে যোগাযোগ কৰিব। অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে, মিনিমাম 5 মান ল'ব লাগিব, আৰু কমকৈ লাগিলে গুৱাহাটী, ধুবুৰী, বৰপেটা এইখিনি এৰিয়াতো দিব পাৰিম, যদি এই য'তো লাগে।